এজনে আমাক কমেণ্ট কৰিছে যে থাম্বনেইল কেনেকৈ সেভ কৰিব। সব বন্ধুসকল আপোনালোকে ফেসবুকত থাম্বনেইল কেনেকৈ সেভ কৰিব এজনে আমাক কমেণ্ট কৰিছে। সব বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই স্টেপ বাই স্টেপ আপোনালোকক ফুল প্ৰসেছ দেখাই দি আছোঁ। সব বন্ধুসকল আপোনালোকে ফেসবুকত আগতে যেনেকৈ আপোনালোকে ক্ৰিয়েটৰ ষ্টুডিঅ'ৰ পৰা আপোনালোকে ফেসবুকত থাম্বনেইলটো সেভ কৰিছে, এতিয়া সেই ষ্টুডিঅ'ৰ পৰা নহয়। সব বন্ধুসকল আজি আপোনালোকে কেনেকৈ এই ফেসবুকত আপোনালোকে থাম্বনেইলটো সেট কৰিব এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিকোনো ক্ৰমত যায় আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফেসবুক লিখি সাৰ্চ কৰিব। সব বন্ধুসকল সাৰ্চ কৰি তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। মই সম্পূৰ্ণ প্ৰসেছ আপোনালোকক দেখাই দি আছোঁ। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে ইনষ্টাগ্ৰাম, টুইটাৰ আৰু ইউটিউব। আপোনালোকে যেহেতু ফেসবুকত থাম্বনেইলটো সেভ কৰিব বিচাৰিছে তেনেহ'লে ফেসবুকটো সিলেক্ট কৰি ল'ব। সব বন্ধুসকল যেতিয়া আপোনালোকে ফেসবুক সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল ইয়াতে আপোনালোকে ডানফালে দেখিবলৈ পাইছে আপোনালোকৰ প্ৰফাইলটো, সেই প্ৰফাইল পিকচাৰত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। আকৌ আপোনালোকৰ পেজটো তাত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। সব বন্ধুসকল আপোনালোকে কোনটো ভিডিঅ'ত আপোনালোকে থাম্বনেইলটো সেভ কৰিব বিচাৰিছে আপোনালোকে সেই অপচনটো সেই ভিডিঅ'টো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল মই আপোনালোকে সিম্পল আপোনালোকক এইটো দেখাই দি আছোঁ। সব বন্ধুসকল আপোনালোকে ফেসবুকত কেনেকৈ আপোনালোকে থাম্বনেইলটো সেভ কৰিব ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল অলপ স্ক্ৰল ডাউন হৈ আহিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এডিট পোষ্ট, এই অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে ভিডিঅ' অপচন। সব বন্ধুসকল এই অপচনত আপোনালোকে আকৌ ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব এনেকুৱা ইন্টাৰফেস দেখিবলৈ পাব। সব বন্ধুসকল তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে ভিডিঅ' টাইটেলটো আপোনালোকে দিব পাৰিব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে এড টেগ, আপোনালোকে টেগটো ইয়াত বহাই দিব পাৰিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত কেপশ্যনটো আপোনালোকে দিব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে চেঞ্জ থাম্বনেইল। সব বন্ধুসকল আপোনালোকে থাম্বনেইলটো কেনেকৈ সেভ কৰিব সব বন্ধুসকল ইয়াত দেখিবলৈ পাইছে চেঞ্জ থাম্বনেইল। সব বন্ধুসকল এই অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে 2 নম্বৰ অপচনটো আপলোড ইমেজ, এই অপচনত আপোনালোকে টিক মাৰ্ক লগাই দিব। সব বন্ধুসকল যেতিয়া আপোনালোকে টিক মাৰ্ক লগাই দিব তাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিবলৈ পাইছে আপলোড ইমেজ, এই অপচনত আপোনালোকে ক্লিক কৰিব। সব বন্ধুসকল যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ গ্যালাৰীটো খুলকৈ গৈছে। আপোনালোকৰ কোনটো পিকচাৰ আপোনালোকে কোনটো থাম্বনেইলটো আপোনালোকে ফেসবুকত সেভ কৰিব সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল মই চাব এইটো আপোনালোকে সিলেক্ট কৰি লৈছোঁ। তাৰ পিছত দেখিবলৈ পাইছে ইয়াত আহি পৰিছে। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সেভ, এই সেভ অপচনত আপোনালোকে ক্লিক কৰিব। যেতিয়া সেভ অপচনত ক্লিক কৰিব তাৰ পিছত লোডিং হৈ আছে, অলপ ৱেইট কৰক। আপোনালোকক সম্পূৰ্ণ প্ৰসেছ মই দেখাই দি আছোঁ আপোনালোকে ফেসবুকত কেনেকৈ থাম্বনেইলটো সেভ কৰিব। সব বন্ধুসকল সাৰ্ভাৰটো ডাউন হৈ আছে তাৰ কাৰণে লোডিং হৈ আছে, অলপ ৱেইট কৰক। সব বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াত দেখিবলৈ পাইছে হৈ গৈছে। তাৰ পিছত আকৌ আপোনালোকে ইয়াত দেখিবলৈ পাইছে। সব বন্ধুসকল তাৰ পিছত আপোনালোকে আকৌ সেভ অপচনত ক্লিক কৰি দিব। সেভ অপচনত ক্লিক কৰাৰ লগে লগে তাৰ পিছত আপোনালোকে আপোনালোকৰ থাম্বনেইলটো আপোনালোকে সেভ কৰিব। সব সেভ হৈ যাব। সব বন্ধুসকল এনেকৈ আপোনালোকৰ ফেসবুকৰ থাম্বনেইলটো আপোনালোকে সেভ কৰিব পাৰিব। সব বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াত দেখিবলৈ পালে যে থাম্বনেইলটো সেভ হৈ গৈছে। সব বন্ধুসকল এনেকৈ আপোনালোকৰ থাম্বনেইলটো আপোনালোকে সেভ কৰিব। সব বন্ধুসকল এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ চাই যদি অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি লওক, অথবা আপোনালোকে যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। সব বন্ধুসকল যাতে মই ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। থেংক ইউ।